ৰঙাপুৰৰ দয়ালপুৰৰ মইনাজুলিত নৃশংস হত্যাকাণ্ড পাখণ্ড স্বামীৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া মহিলাৰ মাছ নভজাৰ বাবে স্বামীয়ে হত্যা কৰাৰ অভিযোগ লাঠিৰে উপৰ্যপৰি আক্ৰমণত থিতাতে নিহত মহিলাগৰাকী সীতা মুৰ্মুক স্বামী লক্ষীৰাম টুডুৱে হত্যা কৰাৰ অভিযোগ মৃতদেহ বিছনাত পেলাই স্বামীয়ে কৰিছিল পলায়ন ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে স্বামীক ঘটনা সন্দৰ্ভত ৰঙাপুৰ আৰক্ষীৰ তদন্ত অব্যাহত এতিয়া মাছৰ ভাজি নবনোৱাৰ কাৰণে কাজিয়া কৰি আছিলে সন্ধিয়া হৈছে মদ খাইছে তাৰপিছত মদ অকণমান আনিছিলে কিজানি ভণ্টিটো নাখাবি বুলি লুকাই থৈ দিছিলে সেইটো কাৰণে মাৰিলে একবাৰে আৱাজ দিব পাৰিছে পাছত ইহঁতে মানা কৰিলে তাৰ ভাই বোৱাৰী আৰু তাৰ মাকে ল'ৰাৰ মাকে তাৰপিছত তেনেকৈ হৈ গ'ল চুপচাপ থাকিলে আকৌ ৰাতি কাজিয়া শুনা পাইছিলে পিছত তাৰ ভাই বোৱাৰীটো ৰাতিপুৱা আহি এনে 8টামান বজাত চাবলৈ আহিছিল ঘৰত তেতিয়া দেখা পায় যে বিছনাত মানুহটো মৃত্যু হৈ আছে পিছতহে আমি গম পাওঁ জামুগুৰি হাতত গাহৰি ফাৰ্মত অচিন ৰোগৰ সংক্ৰমণ কুসুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে শতাধিক গাহৰিৰ বিশ্বজিৎ হাজৰিকা নামৰ যুৱকজনৰ গাহৰি ফাৰ্মত এসপ্তাহৰ ভিতৰত মৃত্যু হৈছে প্ৰায় 2 শতাধিক গাহৰিৰ জ্বৰ তেজ বমি হৈ এসপ্তাহৰ ভিতৰত 2 শতাধিক গাহৰিৰ মৃত্যু হোৱাৰ পিছতে হাহাকাৰ লাগিছে গাহৰি পালকৰ ইতিমধ্যে পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান সোৱাইন ফ্লুত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হৈছে তাৰ মাজতে জামুগুৰিহাটৰ কুসুমটোলাটো ফাৰ্মত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাত শংকিত হৈ পৰিছে গাহৰি পালক তথা ব্যৱসায়ীসকল এই যোৱা 6-7 দিনৰ ভিতৰত গোটেই গাহৰিখিনি মানে মৰি চাফা হৈ গ'লগৈ ডাঙৰ সৰু মিলাই এতিয়ালৈকে আপোনাৰ 300+ গাহৰি নিধন হৈছে আৰু লক্ষণবিলাক হৈছে মানে গাহৰিবিলাক খুব তামাম জ্বৰ হয় কপি থাকে আৰু গাত এনেকুৱা কিবা ৰঙা ৰঙা ফুটফুট হৈছে চাইলত আৰু তেজ বমি কৰি দিয়ে তেজ বমি কৰি মৰি দিয়ে হেৰি তেনেকুৱাই হৈ আছে এতিয়া মানে কি কৰোঁ গাহৰি পুতি মানে অৱস্থা বেয়া হৈ গৈছে এতিয়া 300+ মৰিছে আহিছে ব্লাড চেম্পল কালেক্ট কৰি লৈ গ'ল এতিয়া খানাপাৰাত চাগে টেষ্টিঙৰ কাৰণে পঠাইছে এতিয়া ৰিপৰ্ট কি আহে কিন্তু দেখাততো এটা আফ্ৰিকান সোৱাইন ফ্লু নিচিনাই লাগিছে কাৰণ যিখিনি লক্ষণ কাৰণ আপোনাৰ হিটটোতো হিটেই আৰু গাত গোটেই ফুটফুট এনেকৈ ৰঙা ৰঙা হৈ গৈছে ক্লটিং হৈ গৈছে তেজৰ আৰু মুখেদি তেজ বমি কৰিছে তেখেতসকলে কোৱাৰ লগে লগে ওনাৰে বিশ্বজিৎ হাজৰিকা চাৰ লগে লগে চালোহি হঠাৎ ইটো হৈছে সেইটো বহুতখিনি গাহৰি মৃত্যু হৈছে আৰু গাহৰিবিলাক খুব টেম্পাৰেচাৰ খুব বেছি হৈছে আৰু গোটেই ৰেড পেটচেছ এবডমেনবিলাকত ৰঙচুৱা হৈছে কোনোবা গাহৰি আপোনাৰ ব্লাড ভমিটিং কৰিছে গতিকে গোটেইখিনি চিম্পটম আমি ফ্ৰিকুৱেণ্টলি যিহেতু মৃত্যু হৈছে লগে লগে আমি এতিয়া ব্লাড কালেক্ট কৰিছোঁ ব্লাডৰ চেম্পলটো কালেক্ট কৰিছোঁ ব্লাড চেম্পলটো চিৰাম কালেক্ট কৰি পেলাই আমি গুৱাহাটীলৈ নিয়াৰ ডিএলডলৈ পঠাবলৈ ব্যৱস্থা কৰিছোঁ চাওঁ কি হয় ৰিজাল্ট কি হয় তেনেকুৱা সন্দেহ হয় কিন্তু এতিয়া কথা হ'লে তাৰ হেৰিটো লেবৰেটৰীহে দিব পাৰিব কনফাৰ্মেশ্যনটো তেনেকুৱা অলপ সন্দেহ হয় কিন্তু গতিকে আজি সেইকাৰণে চেম্পলটো আমি চিৰাম চেম্পল পঠাবলৈ ব্যৱস্থা কৰিছোঁ আগত আমি যথেষ্ট সহায় কৰিছোঁ তেওঁলোকক ভেকচিনো দিছোঁ প্ৰপাৰলি আৰু ৰেগুলাৰ আমি ফাৰ্মখনত ভিজিটো কৰোঁ আমি যোৱা মে' মাহত আমি গোটেইখিনি ভেকচিনো দি থৈছিলোঁ ক্লাছিকেল সোৱাইন ফ্লুৰ ভেকচিনটো হঠাৎ কিয় এনেকুৱা হ'লতো আমি গম নাপাওঁ নহয় ভেকচিন তুমি ক্লাছিকেল সোৱাইন ফিভাৰ দিওঁ কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰটো আপুনি এয়া অসম ৰাজ্যিক চিৰিয়াখানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুলিচ ৰিজাৰ্ভৰ পিছত এয়া চিৰিয়াখানাত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী চিৰিয়াখানাত চলি থকা নিৰ্মাণ কাৰ্যৰ বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজ্যিক চিৰিয়াখানাই লাভ কৰিব নতুন ৰূপ ইতিমধ্যে আজি পুৱাৰ ভাগত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকী তাৰ পিছতে পুলিচ ৰিজাৰ্ভত নিৰ্মাণৰত অট্টালিকাৰ অগ্ৰগতিৰ বুজ লয় আৰু এয়া অসম ৰাজ্যিক চিৰিয়াখানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংগ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক নতুন ৰূপ লাভ কৰিব অসম ৰাজ্যিক চিৰিয়াখানাই অসম ৰাজ্যিক চিৰিয়াখানাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা আছিল
আৰু সেই প্ৰয়োজনীয়তা পূৰণ কৰাৰ ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু সেই মৰ্মে নিৰ্মাণ কাৰ্য চলি আছে ৰাজ্যিক চিৰিয়াখানাৰ বিভিন্ন ক্ষেত্ৰত ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতিৰ বুজ লৈছে আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত বলেন নিশ্চয়কৈ জয়ন্ত আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই ভাগৰ পৰা তিনিটা বিশেষ প্ৰকল্প তেখেতসকলে প্ৰত্যক্ষ কৰিছে আৰু এই মুহূৰ্তত তেখেতে উপস্থিত হৈছেহি অসম ৰাজ্যিক চিৰিয়াখানা আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ বটানিকেল গাৰ্ডেনৰ যি আচলতে কাম প্ৰকল্প আগবাঢ়িছে সেই প্ৰকল্পৰ তেখেতে বুজ লৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যি আচলতে চিকিৎসালয় পশু চিকিৎসালয় ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰ ভাগত থকা সেই পশু চিকিৎসালয়খন পূৰ্বতে আচলতে যথেষ্টখিনি সৰু আছিলে আৰু যিসমূহ আচলতে বন্য জীৱ জন্তু সেইসমূহক চিকিৎসা কৰিবৰ কাৰণে আচলতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন আছিলে গতিকে সেই চিকিৎসালয়খন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এটা বৃহৎ কলেবৰত ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সেই ধৰণে এই প্ৰকল্পসমূহৰ বুজ লৈছে আৰু যদি চোৱা হয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত তিনিটাকৈ প্ৰকল্পৰ যি কাম চলি আছে ছাৰ অকণমান আমি কথা পাতিব পাৰিম ছাৰ তেখেতে উল্লেখ কৰিছে যে শেষত গোটেইখিনি তেখেতে যিহেতুকে তিনিটা প্ৰকল্পৰ কাম বুজ লৈছে গতিকে সেই তিনিটা প্ৰকল্পৰেই তেখেতে বুজ লৈ সংবাদ মাধ্যমৰ সন্মুখত সম্বোধন কৰিব কামৰ যথেষ্টখিনি ক্ষিপ্ৰতা হোৱা বুলি তেখেতে যিসকল ঠিকাদাৰ বা যিসকল প্ৰতিষ্ঠানে কাম কৰি আছে সেইসকলৰ লগত তেখেতে বুজ লোৱা সময়ত সেই কথাখিনি উল্লেখ কৰিছে এই মুহূৰ্তত দ্বিতীয়টো প্ৰকল্প যিহেতুকে আমি পশু চিকিৎসালয় যিখন সেই চিকিৎসালয়খন চিৰিয়াখানাৰ ভিতৰত থকা প্ৰকল্পটোৰ মুখ্যমন্ত্ৰী বুজ ল'লে আৰু দেখিবলৈ পোৱা গৈছে বৃহৎ কলেবৰৰ যি সেই প্ৰকল্পখন ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হোৱাৰ গতিত আগবাঢ়িছে তাৰপিছত তেখেতে আগবাঢ়িব য'ত আচলতে এভিটৰিয়াম য'ত পক্ষীসমূহ ৰখাৰ এটা বিশেষ স্থান আৰু যিসকল সাধাৰণ লোকেই আচলতে চিৰিয়াখানাখন পৰিদৰ্শন কৰিবলৈ আহে সেই পক্ষীসমূহ আচলতে চোৱা চিতা কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো অধিক অত্যাধুনিক কৰা হ'ব আৰু এয়া আচলতে যদি মাপকাঠিৰে চোৱা হয় তেতিয়াহ'লেই দেশৰ ভিতৰতে এটা অন্যতম স্থানৰূপে বিবেচনা কৰা হ'ব আৰু এই চিৰিয়াখানাৰ সেই গৃহটো সেই ধৰণে নিৰ্মাণ কৰা হ'ব এটা য'ত আচলতে চিৰিয়াখানাৰ ভিতৰ ভাগত সাধাৰণ লোক প্ৰৱেশ কৰিব আৰু কাষত আচলতে সেই পক্ষীসমূহ থাকিব গতিকে এটা বিশেষ পৰিৱেশ সেই প্ৰকল্পটো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰিব আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত তেখেতে প্ৰত্যক্ষ কৰিব চিৰিয়াখানাৰ যিসমূহ আচলতে চৌপাশৰ থকা আন্তঃগাঁথনি আৰু এটা য'ত সংগ্ৰহালয় এই সংগ্ৰহালয়টো প্ৰত্যক্ষ কৰিব গতিকে কেইবাটাও আজিৰ দিনটোৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যসূচীৰ ভিতৰত দেখিবলৈ পোৱা গৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ সেই কাৰ্যসূচী আৰু কাৰ্যসূচীটোৰ এই মুহূৰ্তত এটা প্ৰকল্প মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰিলে য'ত চিৰিয়াখানাৰ পশু চিকিৎসালয়খন ইতিমধ্যে তেখেতে প্ৰত্যক্ষ কৰিলে আৰু তাৰ পিছৰ দুটাকৈ যি প্ৰকল্প সেই প্ৰকল্পলৈকে ইতিমধ্যে আগবাঢ়িছে গতিকে আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম জয়ন্ত হয় বলেন ইতিমধ্যে আপুনি কৈছে যে আন্তঃগাঁথনিৰ যথেষ্টখিনি উন্নয়ন সাধন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বৃহৎ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে গতিকে কেতিয়ালৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব পাৰে এই সন্দৰ্ভত কিবা জানিব পৰা হৈছে জয়ন্ত আমি ইতিমধ্যে কেমেৰাত সেই দৃশ্যসমূহ দেখুৱাইছোঁ যে আচলতে সামগ্ৰিকভাৱে চিৰিয়াখানাৰ চৌপাশৰ যি আচলতে আন্তঃগাঁথনি সেই আন্তঃগাঁথনিসমূহ নিৰ্মাণ কৰা হৈছে গতিকে এই আন্তঃগাঁথনিসমূহ মুখ্যমন্ত্ৰীগৰাকীৰ লক্ষ্য হয়তো অচিৰেই এইসমূহ সম্পন্ন কৰিব গতিকে সংবাদ মাধ্যমক তেখেতে পৰিদৰ্শন কৰি তেখেতে সংবাদ মাধ্যমৰ সন্মুখত সম্বোধন কৰিব তেতিয়া স্পষ্ট হৈ ওলাব কাৰণ এই কাম দেখিবলৈ পোৱা গৈছে প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে আচলতে এই প্ৰকল্প আৰম্ভ হৈছিল আৰু সেই প্ৰকল্প প্ৰায় এবছৰ সময় ধৰি ইতিমধ্যে কাম চলি আছে পূৰ্ণগতিত আৰু সেই কাম হয়তো অচিৰে যদি আচলতে ৰাইজক হাতত তুলি দিব পৰা হয় বা ৰাইজৰ এতিয়া জনসাধাৰণৰ আচলতে বা যিসকলে আচলতে ৰাজ্যিক চিৰিয়াখানা প্ৰত্যক্ষ কৰিবলৈ আহে তেখেতসকলৰ কাৰণে সুবিধা হ'ব কাৰণ এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে চৌপাশৰ যিসমূহ আচলতে ড্ৰেইন পথেই হওক ভিতৰ ভাগৰ যিসমূহ জীৱ জন্তু থকাৰ কাৰণে যিসমূহ সুব্যৱস্থা সেইসমূহেই হওক সকলোৰূপেই আচলতে এটা বিশেষ পৰিকল্পনাৰে আচলতে আগবাঢ়িছে গতিকে এই মুহূৰ্তত আমি আমাৰ দৃশ্যমান কৰিছোঁ যিটো পক্ষীগৃহ ৰখা হ'ব যিসমূহ সেই পক্ষীসমূহ ৰখাৰ ক্ষেত্ৰত যিটো ইয়াত বিশেষ ব্যৱস্থা য'ত আচলতে ভাৰতৰ ভিতৰতে দেশৰ ভিতৰতে এটা সৰ্বোচ্চ আৰু বৃহৎ এটা পক্ষী ৰখাৰ যি প্ৰজেক্ট সেই প্ৰজেক্টটো কাম চলি আছে গতিকে সেই প্ৰজেক্টৰ ভিতৰ ভাগলৈকে যাম আমি আৰু সেই প্ৰজেক্টৰ ভিতৰ ভাগত দেখুৱাম মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'বহি আৰু তেখেতে এই প্ৰজেক্টটো তেখেতসকলে চাব কাৰণ ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে চৌপাশৰ যি বেৰ ইতিমধ্যে সেই বেৰৰ কামো প্ৰায় সম্পন্ন হৈছে
আৰু পূৰ্বতে দেখিবলৈ পোৱা গৈছিলে যদি নতুনকৈ যিসকলে এতিয়া অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ আহিব এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত তেখেতসকলে আচলতে ইয়াক বিশেষভাৱে ইয়াক দেখিবলৈ পাব কাৰণ পূৰ্বৰ যিসমূহ স্থান আছিল সেয়া লাগিলে হৰিণৰ স্থানেই হওক